মৰমীয়াল বিধায়ক পাইছোঁ সকলোৱে তেখেতৰ লগত একদম আন্তৰিকতাৰে কথা পাতিব পাৰিব কোনো আপোনাৰ ভেদভাৱ নাথাকিব তেখেতৰ লগত সকলো ধৰ্ম পৰা ইত্যাদি কৰি সকলোতে তেওঁ সম্পূৰ্ণভাৱে জড়িত আমাৰ লগত গতিকে আমি একদম মৰমীয়াল বিধায়ক পাইছোঁ আপোনালোকে যিমান অন্তৰৰ কথা আছে তেখেতক স্পষ্ট লৈ পেলাই আমি আমাৰ প্ৰাৰ্থীৰ চিলেকশ্যন কৰি দিছোঁ আমাৰ বিজেপিয়ে আৰু আমি জানিম যে আপোনালোকে যিমানখিনি এতিয়া আমাক দিছে আমাৰ অৰুণধতীয়া আৰু আঁচনি কিছুমান আছে সেই আঁচনিখিনিৰ পৰা আপোনাৰ যিখিনি আঁতৰি আছে মই জানো প্ৰায়খিনি আঁচনি আমাৰ পাইছে মই প্ৰথম বিজেপি কৰোঁতে যেতিয়া আমাৰ ইলেকশ্যন আছিলে তেতিয়া আমাৰ ইয়াত বিদ্যুতৰ কিছুমান প্ৰব্লেম আছিলে বিদ্যুতৰ সমস্যা সমাধান কৰিলোঁ তাৰপৰা গেছৰ সমস্যা আছিলে গেছৰ সমস্যাই পোৱা নাই আমি ৰিপেয়াৰিং পোৱা নাই গতিকে আমাৰ সেইখিনি বস্তু আমি বিধায়ক আছে আমাৰ লগতে আমাৰ আজি জিলা পৰিষদৰ সদস্য থাকিব আমাৰ বিজেপি থাকিব সকলোখিনিকে আমি আজি আশা কৰিম যে তেখেতলোকে জিকিব 100% লগতে 100% জিকিব আমি কাৰণ আজি এতিয়া আমি সকলো অৰ্জুনগুৰি দাঁতিকাষৰীয়া অঞ্চল আমাৰ ইয়াত বা আমাৰ মথাউৰিৰ কিছু সমস্যা আছে আমি সেইখিনিও অৱগত কৰিছোঁ গতিকে আমি আজি বিধায়ক আছে বিধায়কো আমি জনাইছোঁ গতিকে বিশেষকৈ আমাৰ নৈ গৰাকষাত একো যদি আমাৰ সমস্যা সমাধান কৰি দিয়ে বিশেষ তেনেকৈ নাথাকিব মই বিধায়ক আৰু মৰমৰ মুখ্যমন্ত্ৰী সকলোকে যিমান দিছে তেওঁ কোনো ভেদভাৱ ৰখা নাই ক'ব পাৰিব নেকি যে আমাৰ এইখন আমাৰ পঞ্চায়তত মোৰ পঞ্চায়তত আমাৰ অৰ্জুনগুৰিখন ইয়াত মুছলিম মানুহ আছে আমাৰ হিন্দু মানুহ আছে আজিলৈকে আমাৰ কোনো ভেদভাৱ নাই আমাৰ মেম্বাৰে এইগৰাকী যে সংখ্যালঘু মানুহ দুখীয়া মানুহখিনি উপকৃত হ'ব লাগে মই পুৰণা বিজেপি মানুহ চব মোৰ আছে মই কিবা কিবি কৰি চলি খাই আছোঁ কিন্তু মই আজিলৈকে আপোনাৰ যোৱা মইতো সুবিধা কিমানজনকে সকলোখিনি আপোনাক অৱগত কৰিব আৰু ইয়াৰ লগতে আমাৰ আমি আজি ইমানে গৰ্বৰে ক'ব পাৰোঁ যে আমাৰ যাব সেই জিঅ'টি বৰ্গত পকাকে মথাৰি বনোৱাৰ ব্যৱস্থা হৈছে তাকো EMD মথাৰি নহয় এটা ৰিং বান্ধ বনোৱা হৈছে প্ৰায় 18 কোটি টকা এই যে আমি সাহস লৈছোঁ ক'বলৈ সাহস কৰাৰ মূল অৰ্থটোৱে হৈছে আমাৰ থাউৰা সমষ্টিৰ ৰাইজে ৰাজনৈতিক সঠিক সিদ্ধান্ত লোৱাৰ কাৰণে আজি এই কামবিলাক আজি তেওঁলোকৰ আজি পদুলি পাইছে আৰু জেগা আছে না ভাল পঢ়া জেগা আছে না ভাল বজাৰ আছে আৰু না মানুহৰ আজিৰ দিনত খৰচ কৰিব পৰাৰ ক্ষমতা আমাৰ এই অঞ্চলত আছে আজি আমাৰ বজাৰৰ অৱস্থা এনেকুৱা আজি চিমেণ্ট আনিবলৈ মানুহ গৈ মৰাণ পাইগে ৰড আনিবলৈ মানুহ গৈ মৰাণ পাইগে টিং আনিবলৈ মানুহ গৈ মৰাণ পাইগে আজি শিৱসাগৰ বজাৰ আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি ল'ৰা আৰু ছোৱালীক পৃথক পৃথক NCCৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে